Namaskar, I am Mr. Deepak Mehra, motivational speaker, human resource trainer, transformational counselor, and international business trainer. আজি মই আপোনালোকক এক্সপোৰ্টৰ বিষয়ে কম কিন্তু তাৰে সাবজেক্টটো হল ম্যাঙ্গো আম ফলৰ ৰজা কাক কয় জানেনে ফলৰ ৰজা হল আম মানে কিং আম ম্যাঙ্গো ইজ দ্য কিং অফ দ্য ফ্ৰুটস আৰু সবচে ডাঙৰ কথা হল কি ইন্ডিয়া ইজ দ্য লাৰ্জেষ্ট লিডিং প্ৰডিউচাৰ এণ্ড দ্য লিডিং এক্সপোৰ্টাৰ অফ দ্য ওয়ার্ল্ড ইন ম্যাঙ্গো सबसे भारतर आम बाहिरत बेसी रप्तानी হয় एक्सपोर्ट হয় আচ্ছা এটা আমৰ যেটো কোড আছে এটা কোড নম্বৰ থাকিব না আমি আম বুলি কৈছো ম্যাঙ্গো আমি বাহিৰত আম বুলি কলে ম্যাঙ্গো কলে বুজি নাপাব গতিকে কিছুমান ৰাছিয়াত বুজি নাপাব বেলেগ নাম গতিকে আমি ইন্টাৰনেশ্যনেল কোড নম্বৰ আছে ইন্টাৰকোড এইচএস কোড আছে 080450220 আকৌ কৈছো 080450220 আজি আমি ডিসকাস কৰিম কি ডিসকাস কৰিম আম সোর্সিং কৰিম আমনো কৰ পৰা পায় কৰ পৰা আপুনি আম আনিব নেক্সট ডকুমেন্টেশন আহিব থাৰ্ড আহিব গভৰ্নমেন্ট বেনিফিট সেন্ট্রাল গভৰ্নমেন্টে কি বেনিফিট দিয়ে তাৰ পিছত আছে আৱাৰ টাৰ্গেট সেলিং আমাৰ আমি কোট আম বিলাক বিক্ৰী কৰিম মাৰ্কেটটো কোট পাম বায়াস কোট পাম তাৰ পিছত আছে হাউ মাচ ইনভেষ্টমেন্ট আমি কিমান টকা খৰচ কৰিব লাগিব আৰু কিমান আমাৰ প্ৰফিট হ'ব এইখিনি বস্তু আমি ইয়াতে বিতংভাৱে আমি আলোচনা কৰিম এটা প্ৰশ্নটো হল আমাৰ কথা কবলৈ গৈ আছো ভাৰতত আম প্ৰায় 1000 বিধ আম আছে আপুনি আচৰিত হ'ব আপুনি যেটো আম খায় বিধ বা দুবিধ আম খায় কিন্তু আমি নাজানো যে ভাৰতত 1000 বিধ আম আছে ইয়াৰ মাজত কোনটো আম আছে বাহিৰত এক্সপোৰ্ট হয় সব আম এক্সপোৰ্ট নহয় কাৰণ বাহিৰত যেটো যাব তাৰ কোৱালিটিটো ভাল হ'ব লাগিব আৰু ষ্টেণ্ডাৰ্ড ভাল হ'ব লাগিব সুইটনেস হ'ব লাগিব ৰসটো থাকিব লাগিব পোক থাকিব নালাগিব বেমাৰ থাকিব নালাগিব লটছ অফ প্ৰবলেম গতিকে আমি এক্সপোৰ্ট কোৱালিটি যিবিলাক আম আছে এইবিলাক আমি স্পেশালি ৰাখো নম্বৰ 1 আছে কি বম সবচে আমাৰ ইম্পৰ্টেন্ট নাম হল আলফুজ নেক্সট হল আপোনাৰ বাদামী 3 নম্বৰ হল কেশৰ 4 নম্বৰ হল বাঙ্গাল পালকি এই চাৰিবিধ আম বাহিৰত এক্সপোৰ্ট হয় এতিয়া প্ৰশ্নটো হল আলফুজ আম আৰু কেশৰ আম এই দুবিধ আম কোট পায় আমি চাই লওঁ এই দুবিধ পায় আলফুজ আম পায় ম্যাক্সিমাম মহাৰাষ্ট্ৰত পায় মানে বম্বে ৰিজন মানে মহাৰাষ্ট্ৰত পায় নাসিকত পায় আলফুজ আম পায় মহাৰাষ্ট্ৰত পায় আৰু আলফুজ আৰু কেশৰ আম পায় মহাৰাষ্ট্ৰ আৰু গুজৰাটত পায় কোন জায়গাত পায় মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিত পায় ৰায়গড়ত পাব কালপৌছি পায় আৰু আপলাঘাট বুলি এই জায়গাখিনিত আমাৰ এই দুবিধ আম পায় আলফুজ আৰু কেশৰ আম পায় এটা প্ৰশ্ন হল বাদামী আম আৰু বেঙ্গল পালকি আমটো কোট পায় এই দুবিধ আম পায় আমাৰ অন্ধ্ৰপ্ৰদেশত পায় কৰ্ণাটকত পায় তামিলনাডুত পায় আৰু কৃষ্ণগঞ্জ ইয়াৰে ভিতৰত কোন জায়গাত গাঁওবিলাকত কোন গাঁৱত পায় কৃষ্ণগঞ্জত পায় চিতৰত পায় বিজয়নগৰত পায় আৰু সালেমত পায় গতিকে আম বিলাক আমি কি কৰিব লাগিব আপুনি সদায় মনত ৰাখিব আম আপুনি কৰ পৰা আনিব সোর্সিংৰ পৰা আনিব লাগিব আপুনি আম কিনিব যাওঁতে যদি কোনবা এজন দালালক বা কোনবা এজন এজেন্টক যদি পঠিয়ে আমটো কিনে তেতিয়া যেটো দামত আপুনি কিনিব পাৰিব তাতকৈ বহুত বেছি দামত আপোনালোকে আমটো কিনিব লগা হয় গতিকে বহুত পইচা আপোনাৰ সোমাব গতিকে আপোনাৰ সোর্সিংত যদি দামটো কম নহয় কিন্তু বাই পিছত আপুনি প্ৰফিট কৰিব সেলিং প্ৰাইসত নোৱাৰিব গতিকে সদায় মনত ৰাখিব এই যিবিলাক জায়গাবিলাকৰ মই কলো ঠাইবিলাকত ইয়াৰ পৰা আপুনি নিজে চাই পেলা আমটো আনিব এতিয়া সেকেন্ড পইণ্ট হৈ গল Second point, প্ৰথম হলে sourcing point, second point is the treatment of the mango. আপুনি যেতে আম এটা বাহিৰত পঠিয়াই দিব, জডামতে যদি আমটো পঠিয়াই দিয়ে কিন্তু আপোনাৰ আমটো ৰিজেক্ট হ'ব, আপোনাৰ পইচা ডুবি যাব। কি কৰিব লাগিব? আমাৰ ক্ষেত্ৰত আমি কিছুমান ট্ৰিটমেন্ট কৰিব লাগিব। কেনেকুৱা ট্ৰিটমেন্ট? নাম্বাৰ 1 ট্ৰিটমেন্ট ইজ ডি-শেপিং অফ the mango. ডি-শেপিং অফ the mango মানে কেনেকুৱা? আপুনি আমটো কি হয়? আমটো এডাল ঠাৰিত লাগি থাকে। আম এটা এডাল ঠাৰিত লাগি থাকে। আমি ঠাৰিডাল যেতে কাটি দি আপুনি বাগানত যেতে কোনবা সেই বাগানৰ যেটো মালি আছে ঠাৰিডাল কাটি দিয়ে, গুৰতে কাটি দিয়ে। গুৰতে কাটি দিলে নহব কিন্তু গুৰতে যেতে আমটো কাটি দিব ঠাৰিডাল কাটি দিয়ে তেতিয়া দুদিন বা তিন দিন যেতে আমাৰ যাব যাই থাকিব আমাৰ ট্ৰেভেলিংত যাব শিপমেন্টত যাব বা ফ্লাইটত যাব তাৰ পিছত কিব ভিতৰৰ পৰা ৰসটো ওলাই আমটো নষ্ট কৰি দিয়ে গতিকে আপোনাৰ আমটো ৰিজেক্ট হ'ব আপোনাৰ শিপমেন্টটো নষ্ট হ'ব গতিকে আপুনি সদায় মনত ৰাখিব যেতিয়া আমটোৰ পৰা ঠাৰিডাল কাটিব তাতে মিনিমাম এটা কি দিব ঠাৰিডালৰ কি দৈৰ্ঘ্যতা কি দিব অলপ ৰাখিব লাগিব 5 সেন্টিমিটাৰ অলপ ৰাখি পেলাই ঠাৰিডাল কাটিব That means minimum distance আপনি সদায় ঠাৰিডাল গোৰত নাকাটিব আমটোৰ ঠাৰিডাল আপনি 5 সেন্টিমিটাৰ অলপ ৰাখি থব এটো হল আপোনাৰ ডি-শেপিং বুলি কয় সেকেন্ড হল হট ওয়াটার ট্রিটমেন্ট কি আপনি যিবিলাক আম আনিব এই আমবিলাক আনি পেলাই গৰম পানীত আপনি ডুবাব লাগিব কিমান ডিগ্ৰী সেন্টিগ্ৰেডত 50 ডিগ্ৰী সেন্টিগ্ৰেডত 100 ডিগ্ৰী সেন্টিগ্ৰেডত নালাগে 100 ডিগ্ৰীত পানী উতলি আহে 50 ডিগ্ৰী সেন্টিগ্ৰেড অলপ কুহুমিয়াতকৈ বেছি গৰম হ'ব লাগিব এইখিনি পানীত আপনি পানীখিনি গুটে পানীখিনিত আপনি
আমখিনি গৰম কৰিব লাগিব কিমান টাইম 5 পৰা 10 মিনিট কৰিব লাগিব এইখিনি কৰিলে কি হ'ব আমৰ ভিতৰত যিবিলাক বীজাণু থাকে আমৰ ভিতৰত কিছুমান জামছ থাকে যে আপুনি দেখা নাপায় আমি দেখা নাপাওঁ কাটিলে হয়তো পোক নলাব ভিতৰত কিছুমান জীৱাণু আছে কাৰণ আমখিনি আপুনি ক'ত পঠিয়াব আপুনি বাহিৰত পঠিয়াব আমি আমখিনি অসমত ভাৰতত আমি মানুহে নাখাওঁ ক'তবা ইউৰোপিয়ান কাণ্ট্ৰিত পঠিয়াম আমি ৱেষ্টাৰ্ণ কাণ্ট্ৰিত পঠিয়াম য'ত আমি বেছি দাম পাম গতিকে বেছি দাম যেতিয়া পাব যদি আমত কিবা যদি পোক ওলাই কিবা ওলাই কিন্তু আপোনাৰ ৰিজেক্ট হ'ব সদায় মনত ৰাখিব গতিকে সেকেন্ড টেষ্ট হট ৱাটাৰ ট্ৰিটমেন্টটো কৰিব লাগিব যাতে আমি আমৰ পোকবিলাক মৰি যায় 3 নম্বৰ আহিব ৰেডিয়েশন ট্ৰিটমেন্ট কি হয় ৰেডিয়েশন ট্ৰিটমেন্টত কি হয় আম যিখিনি আছে আমখিনিক আমি কি কৰো আমি গামা ৰেজ আলফা বিটা গামা যেনেকুৱা ৰে আছে এইবিলাক ৰে আছে গামা ৰেজ দি আমি আমখিনি এই আমখিনিৰ ওপৰত পেলাই আমি এইবিলাক পোক আছে পোকবিলাকক আমি মাৰিব লাগিব এই ৰেডিয়েশন যেটো ট্ৰিটমেন্ট কৰে এই ট্ৰিটমেন্টত কোনখন দেশত পঠিয়াবলৈ ৰেডিয়েশন ট্ৰিটমেন্ট কৰিব লাগিব এখন হল আমেৰিকা আৰু অষ্ট্ৰেলিয়া আৰু আমেৰিকাত যদি আপুনি আম পঠিয়াব বিচাৰে কিন্তু ৰেডিয়েশন ট্ৰিটমেন্ট যদি নকৰে কিন্তু আপোনাৰ আম নিহত নলয় ৰিজেক্ট হ'ব মনত ৰাখিব যদি ইউৰোপিয়ান কাণ্ট্ৰিত যদি কৰিব লাগে তেতিয়াহ'লে হট ৱাটাৰ ট্ৰিটমেন্ট কৰিব লাগে মই যেটো আগতে কৰো আৰু আমৰ যিবিলাক ডিসেপিং বুলি কলো খাৰিডাল যেতিয়া 5 মেৰিয়া থাকিব 5 সেন্টিমিটাৰ থাকিব লাগিব এটোটো কৰিবই লাগিব সব দেখতে আৰু কিন্তু হট ৱাটাৰ লাগিব ক'ত ইউৰোপিয়ান আৰু ৱেষ্টাৰ্ণ কাণ্ট্ৰি আৰু যেটো মই ৰেডিয়েশনৰ কথা কলো সেইটো লাগিব অষ্ট্ৰেলিয়া আৰু ইউএছএ নেক্সট তাৰপিছত আহিব 4 নম্বৰ আহিব ভেপাৰ ট্ৰিটমেন্ট ভেপাৰ মানে কেনেকুৱা প্ৰথমতে মই আমখিনি গৰম কৰিলো পানী এবাৰ আমখিনি মই গৰম নকৰো জলীয় বাষ্পত আমি যেতিয়া পানীখিনি গৰম কৰাৰ ওপৰত কি হয় জলীয় বাষ্প কিছুমান ওলাই ভেপাৰ সো ভেপাৰত আমি কি হয় আমখিনি থৈ পেলাই আমি ভেপাৰখিনি আমৰ মাজেৰে পাছ কৰাব লাগিব তাৰ মানে আমখিনি জলীয় বাষ্পৰ ওপৰত ভেপাৰৰ ওপৰত জলীয় বাষ্পৰ ওপৰত থব লাগিব থোৱাৰ লগে লগে গৰম পাব তেতিয়াও কিছুমান পোক পৰুৱা জামছ আছে মৰিব গতিকে এই যে ভেপাৰ ট্ৰিটমেন্টটো কৰো এইখিনি যেটো আমি ক'ত পঠিয়াম যেতিয়া আমি আমখিনি জাপানত পঠিয়াম আৰু কোৰিয়াত পঠিয়াম তেতিয়া কিন্তু এইখিনি আমাৰ লাগিব এইখিনি যদি নকৰে তেতিয়া ৰিজেক্ট হ'ব গতিকে এই 4টা ট্ৰিটমেন্ট কৰিব লাগিব ম্যাক্সিমাম যদি বহুতে কি কৰে আমবিলাক আনে আম পঠিয়াই দিয়ে ট্ৰিটমেন্ট নকৰিলে কিন্তু আপোনাৰ আম ৰিজেক্ট হ'ব 100% আপুনি মাৰ খাব বিজনেছত গতিকে আপনি নহব এইটো নহব নম্বৰ 3 পেকেজিং অফ দা ম্যাঙ্গো আপোনাৰ আমখিনি কেনেকুৱা পেকেট কৰিব আপোনাৰ আমখিনি যথেমতে পেকেটত সোমাই দিলে নহব বস্তাত বান্ধি দিলে নহব আলুৰ বস্তা বেঙেনাৰ বস্তা আমখিনি পেকেট কৰিব লাগিব কেনেকুৱা পেকেট কৰিব লাগিব নম্বৰ 1 ইনসেক্ট ফ্ৰী বক্স যেটো বাকচত আপনি পেকেট কৰিব এই বাকচত কিন্তু কোনো পোক পৰুৱা বা কিবা কিবি থাকিব নালাগিব তাৰ কাৰণে এখন ফুমিগেশন সাৰ্টিফিকেট থাকিব এখন চিপত যে জাহাজত যেতিয়া যাব তেতিয়া দি দিয়ে যাতে একো নাথাকে পেষ্ট কন্ট্ৰোলৰ কাৰণে দিয়ে তো ইনসেক্ট কোনো বাকচত ইনসেক্ট থাকিব নোৱাৰিব 2 নম্বৰ ফাইবাৰ বোৰ্ড হবলে বাকচত কি হ'ব লাগিব ফাইবাৰ হবলে যিকোনো আপনি কাৰ্টুন পুৰণা কাৰ্টুন বা কিবা যিকোনো হলে নহব ফাইবাৰ বোৰ্ড হ'ব লাগিব 3 নম্বৰ নতুন বাকচ দিব লাগিব পুৰণা ইউজ কৰা বাকচ দিলে নহব কিন্তু নতুন বাকচ দিব লাগিব তাৰ পিছত কি হ'ব বাকচটো যেতিয়া হৈ গল বাকচটো খোলা দিব নোৱাৰে কিন্তু তাতে আপনি কিছু খোলা দিব ৰছিৰে বান্ধি দিম নহব তাতে আপনি সেলো টেপেৰে পুৰা ফুল একদম বন্ধ কৰি সিলিং কৰি দিব লাগিব তাৰ পিছত কি হ'ব বাকচটোৰ ওজন কিমান হ'ব এভাৰেজ ওয়েট অফ দা বক্স কিমান হ'ব এটা বাকচৰ ওজন 4 কেজি হ'ব লাগিব নেক্সট বাকচৰ এটা সাইজ আছে যিকোনো বাকচ দিলেতো নহব বাকচৰ লেংথ আছে বাকচৰ লেংথ আছে ব্ৰেথ আছে আৰু হাইট বাকচৰ লেংথ ব্ৰেথ আৰু হাইট কিমান হ'ব 320 মিলিমিটাৰ 230 millimeters and 19 millimeter whole height length breadth height হ'ব ইমানখিনি হ'ব লাগিব নেক্সট আৰু এনেকুৱা হয় যে যেতিয়া আপনি আমটো বাহিৰত পঠিয়াই দিয়ে বহুত দেখে কয় যে আমটোৰ বাকচত যেটো বাকচত থৈ দিয়া যে বন্ধ হৈ থাকিলে আমটো গৰমত কিবা প্ৰবলেম হ'ব পাৰে গতিকে টেম্পাৰেচাৰ গতিকে কি কৰে তাতে ভেন্টিলেশন আমটোৰ যেটো বাকচ আছে বাকচৰ সবফালে অলপ এটা সাইজ আছে সৰু কৰি সাইজত ফুটা কৰি দিব লাগিব যাতে এয়াৰটো আহিব পাৰে আৰু ওলাই যাব পাৰে আৰু এই ক্ষেত্ৰত কিছুমান কি আছে পেষ্ট পেপাৰ আছে পেষ্ট proof paper আছে তাৰ মানে এইবিলাক এখন পেপাৰ আছে পেপাৰখন লগাই দিলে কি হ'ব বটাটো যাব কোনি ইয়াত পকৰো একো নধৰে এখন পেপাৰ আছে পেপাৰখন কিনিব পায় আচ্ছা এতিয়া কথা হল কেনেকৈ আপুনি ভাবিছে আমখিনি মই কিনি আনিলো বাগানৰ পৰা লৈ আহিলো আহি পেলে বিলাক পেকিং কৰিব লাগিব ইমান বিলাক টেষ্ট কৰিব লাগিব মইতো নাজানো নতুন কৰিছো আপুনি চিন্তা কৰিব নালাগে আপুনি যদি জাহাজত পঠাই শিপ যদি আপনি পোৰ্টৰ ওচৰত পঠিয়াই বা আপুনি যদি ফ্লাইটত পঠাই এয়াৰপোৰ্টৰ ওচৰত তাতে কি থাকিব কিছুমান এপ্ৰুভ গভৰ্নমেন্টৰ এপ্ৰুভ পেকেজিং আছে পেকেজিং কৰা মানুহ আছে হিহঁতে গভৰ্নমেন্টৰ পৰা লাইসেন্স পাইছে কিন্তু জডেমতে কাম নকৰে হিহঁতে আপুনি আমখিনি আনি দিয়াৰ পিছত আপোনাৰ আমখিনি টেষ্ট কৰিব এই যে 4টা টেষ্ট দিলো সেট কৰিব টেষ্ট কৰিব পেকেজিং কৰিব লেবেলিং কৰিব যি কৰে আপোনাৰ কৰিব এইবিলাকত আপুনি কৰিব চিন্তা কৰিব নালাগে এটা পেমেন্ট দিব লাগিব কিন্তু গোটেইখিনি আপোনাৰ হৈ যাব মানে আপুনি নতুন মানুহ কবাত ভুল হ'ব পাৰে যেতিয়া আপুনি চাব
যেতিয়া এইবিলাক যেতিয়া দেখিছে আপুনি অলপ অলপ যেতিয়া কৰি সিহঁতৰ যেতিয়া পেকিং কৰিব আপোনাৰ বস্তুখিনি চাব যেতিয়া আপোনাৰ কনফিডেন্স আহিব তেতিয়া আপুনি নিজৰ ঘৰত বা আপুনি বস্তুখিনি কৰিব পাৰিব নম্বৰ 4 ইজ দ্য ডকুমেন্ট কি ডকুমেন্টছ নো আমি যাবা বাহিৰত পঠিয়াব লাগে নম্বৰ 1 লাগিব ইনভয়েস কপি লাগিব নম্বৰ 2 লাগিব পেকিং ডিটেইলছ ইনভয়েস কপি মানে কিমান আমি পঠিয়ালো কিমান কোয়ান্টিটিৰ দাম আছে কিমান সাইজৰ আছে কেটা বাকচ গল গুটেখিনি আমাৰ থাকিব পেকিং ডিটেইলছ লাগিব কি বস্তু আমাৰ পেকিং ডিটেইলছত গৈছে তাৰপিছত phytosanitary certificate এখন লাগিব phytosanitary মানে এখন sanitary certificate লাগিব এখন একদম মাস্ট বাহিৰৰ ফরেন কান্ট্রিত লাগিব আমাৰ ওয়েস্টার্ন কান্ট্রিত লাগিব সার্টিফিকেট অফ অরিজিন আমখিনি যে ভাৰতত হয় তাৰ কাৰণে এখন সার্টিফিকেট অফ অরিজিন লাগিব হেলথ সার্টিফিকেট খন লাগিব মোস্ট ইম্পর্টেন্ট ইজ দা হেলথ সার্টিফিকেট এখন হেলথ সার্টিফিকেট কোনে দিব এক্সপোর্ট ইন্সপেকশন কাউন্সিলে গভর্নমেন্ট অফ ইন্ডিয়া এখন হেলথ সার্টিফিকেট দিব বহুতে কি কৰে আপুনি কি কৰে আমাৰ আম আনিলে বা যিকোনো খোৱা বস্তু আনিলে আম আনিলে পেকিং কৰিলে পঠিয়াব আর পিছত রিজেক্ট হৈ যায় কাস্টমার রিজেক্ট কৰি দিয়ে কিয় ৰিজেক্ট কৰে আপোনাৰ পেকিং ডিটেইলছ নে পেকিং খিনি যদি ভাল নহয় তেতিয়া আপোনাৰ আমখিনি ৰিজেক্ট হ'ব আৰু যদি আপোনাৰ এই সার্টিফিকেটখন নাপায় এই যিখন এক্সপোর্ট ইন্সপেকশন এক্সপোর্ট যিখন আপোনাৰ হেলথ সার্টিফিকেট আছে যিখন এক্সপোর্ট ইন্সপেকশন কাউন্সিলে দিয়ে সেইখন সার্টিফিকেট যদি নাথাকে তেতিয়া কিন্তু আপোনাৰ কাস্টমসে আমখিনি বাহিৰত যাব নিদিব ৰখাই দিব গতিকে সদায় মনত ৰাখিব এই পেকিংটো আপুনি ভাল কৰি কৰিব খুব হিচাপত কৰিব পেকিংটো লাগে অলপ সময় যাওক আপোনাৰ অলপ কষ্ট হওক আৰু আপুনি সার্টিফিকেটখন লওঁতে আপুনি চাব এই সার্টিফিকেটখন থাকিলে আপুনি যুদ্ধ কৰিব পাৰিব ফাইটাৰৰ কি বাহিৰৰ লগত যে মোৰ এই সার্টিফিকেটখন আছে তেতিয়া আপোনাক ডকুমেন্টছত একো কৰিব গতিকে আপুনি পেকিং ভাল কৰিব আৰু সার্টিফিকেটখন আপুনি সদায় ল'ব এতিয়া কথা হ'ল এই নেক্সট আহিলে আপোনাৰ Number 5 হল market. India is the India is the largest producer of mango in the world. পৃথিবীৰ ভিতৰত ভাৰতত আম সবচে বেছি প্ৰডাকশন হয় আৰু তো ভাৰতৰ পৰা আম বেছি আমাৰ ৰপ্তানি হয় আচ্ছা ইন্ডিয়াৰ পৰা আমাৰ আম ৰপ্তানি হয় কিমান হয় যেন যোৱা বছৰ প্ৰত্যেক বছৰ হয় সাধাৰণতে যোৱা বছৰ কিমান হয় 405